গুড মৰ্ণিং তো আজি বহুত দিনৰ মূৰত আপোনালোকৰ সন্মুখত আৰু ইমান দিন আমি ট্ৰেইনিং চেণ্টাৰৰ ভিতৰত আছিলোঁ। আজি আমি 4 ঘণ্টাৰ কাৰণে আউটপাছ পালোঁ। তো ইমান দিন আমি জেলত আছিলোঁ বুলি ক'ব পাৰোঁ, কাৰণ ট্ৰেইনিং চেণ্টাৰ মানে এটা জেলেই হয়। যিহেতু আমি নিজাকৈ কিছু কৰিব নোৱাৰোঁ, কাৰণ আমি ইচ্ছা কৰিলেও কিবা খাব নোৱাৰোঁ, ফুটবল কৰিব নোৱাৰোঁ। তো সেইটো আমি জেলৰ নিচিনা কৰিব লাগে, যেনেকৈ কয় তেনেকৈ কৰিব লাগে। যিয়ে নহওক, আজি আমি 4 মাহ 21 দিন পিছত জেলৰ পৰা ওলালোঁ। আমি এতিয়া গৈ আছোঁ এখন বজাৰ। ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰমান দূৰত যাব লাগিব। 4 মাহিনা 21 দিন পিছত ট্ৰেইনিং চেণ্টাৰৰ পৰা ওলালোঁ। মানে আমি এতিয়া জেলৰ পৰা ওলালোঁ বুলি ক'ব পাৰোঁ, কাৰণ ট্ৰেইনিং চেণ্টাৰৰ ভিতৰত তুমি ইচ্ছা কৰিলে কিবা কৰিব নোৱাৰা, কিবা খাব নোৱাৰা, একোৱে কৰিব নোৱাৰা, নিজা মৰ্জি হিচাপত। তো এতিয়া আমি এখন বজাৰত আহিছোঁ 4 ঘণ্টাৰ কাৰণে। আউটপাছ দিছে 4 ঘণ্টাৰ, 10টাৰ পৰা 2টালৈ। তো ভাল লাগি আছে, কিবা কিবি অলপ বস্তুও ল'ম। বস্তু লোৱাৰ ডাঙৰ কথা নহয়, অলপ ভাল লাগি আছে, কাৰণ ইমান দিন আমি এটা মানে জেলত ৰহাৰ নিচিনাকৈ আছোঁ। কিবা পিন্ধিব নোৱাৰোঁ নিজাকৈ, কিবা খাব নোৱাৰোঁ, কিবা কৰিব নোৱাৰোঁ। তো 4 ঘণ্টাৰ কাৰণে আমি আজাদ, সেইটো ভাল লাগি আছে। আৰু এইখন বজাৰতে আহিছোঁ আমি, বজাৰখন চাওক। বজাৰখনৰ নাম হ'ল বেহৰুৰ। তো হৈ গ'ল, এয়া হ'ল আমাৰ বেহৰুৰ। এতিয়া আমি এটা দোকান খুজি আছোঁ, মানে ৰেষ্টুৰেণ্ট, বিৰিয়ানী খাবলৈ। আমি দুটাই বিৰিয়ানী খাম, সেইকাৰণে বিৰিয়ানীৰ দোকান খুজি আছোঁ, কিন্তু বিৰিয়ানীৰ দোকান কিয় পোৱা নাই। তো এয়া আমি টমটম দি গৈ আছোঁ মেইন হাইৱে, প্ৰায় 2 কিলোমিটাৰমান যাব লাগিব। তাৰপিছত আমি বিৰিয়ানীৰ দোকান পাম, ৰেষ্টুৰেণ্ট। তথাপিও আমি খাম, কাৰণ 4 মাহ 5 মাহৰ পৰা খাব পৰা নাই, সেইকাৰণে খাম। তো খাবলৈ গৈ আছোঁ। তো সেয়ে আৰু এয়াই জীৱন, আৰু টাইমো নাই, আৰু 1.5 ঘণ্টা বাকী আছে। 1.5 ঘণ্টা गुस्सिए भाल 4 घंटा आउटपास। तो यह हमारा विमलेश भाई जो पीछे है, दोनों मिलकर जा रहे हैं। सब लोग चला गया, तो अभी हम लोग 2 बाकी है। लास्ट में जाएंगे, लेकिन 2 बजे से पहले जाना होगा, नहीं तो हमारा जीडी हो जाएगा। तो जीडी होने से बहुत दिक्कत है, सैलरी भी रुक जाएगा, काउंसलिंग भी होगा हम लोग। और यहाँ से 15 किलोमीटर दूर है हमारा सेंटर। तो यही है हमारा लाइफ। গেটৰ সন্মুখত ইফালে আছে আমাৰ চেণ্টাৰ, ইফালে সন্মুখৰ দোকান। তো আমি পূৰা বেগ লোডকৈ একদম পূৰা সামান ল'লোঁ, কাৰণ ভিতৰত বহুত বস্তু লাগে আৰু ভিতৰত পোৱা নাযায়, সেইকাৰণে এই দোকানখিনিৰ পৰা ল'লোঁ। আৰু আমাৰ এতিয়া টাইমো হৈ গ'ল, বহুত টাইম হৈ গ'ল, 1:40 হৈ গ'ল, আৰু 20 মিনিট টাইম আছে। তো আমি আহি পাইছোঁ গেটৰ সন্মুখত। তো আমাৰ 2টা বজাৰ ভিতৰত সোমাব লাগিব। তো আজিৰ কাৰণে এইখিনিয়ে, অলপ ভাল লাগিল বাহিৰত ফুৰি কেনে, কাৰণ 4 মাহ 5 মাহৰ পৰা আমি ভিতৰত বন্দী হৈ আছোঁ। যিয়ে নহওক, এইখিনিয়ে আছিল আজি সৰু এটা ভিডিঅ' আউটপাছত। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু আমাৰ 25 তাৰিখ আছে মিড টাইম ছুটি। তো 25 জুলাই আমি ঘৰত গৈ আছোঁ। এইখিনিয়ে আৰু আকৌ আমি জেলত সোমালোঁ। আৰু ইয়াৰ পৰা এতিয়া আমি জুলাইৰ 25 তাৰিখে ওলাই যাম। बहुत शॉपिंग कर लो, 4 घंटे के लिए बाहर निकला था, फिर से जेल में वापस। तो यही है हमारा ज़िंदगी। तो 25 तारीख फिर निकल रहा है 15 दिन के लिए मिड टाइम छुट्टी। तो आज कारण ये बाय बाय, नेक्स्ट भिडिओ।